আহমেদাবাদ বিমানবন্দৰ 12 জুন 2025। ৰাতিপুৱা তেতিয়াও ভালদৰে পোহৰ হোৱাই নাছিল। উষাৰ ৰক্তিম আভাই লাহেকৈ পৃথিৱীখন চুই গৈছিল আৰু সেই পোহৰতে এয়াৰ ইণ্ডিয়াৰ AI-171 বিমানখন নতুন কইনাৰ দৰে জিলিকি আছিল। এইখন আছিল লণ্ডন অভিমুখী এখন দীৰ্ঘ দূৰত্বৰ আন্তঃৰাষ্ট্ৰীয় বিমান, য'ত ভৰি আছিল অলেখ সপোন, বহুজনৰ দায়িত্ব আৰু কিছুমান অপৰিৱৰ্তনীয় ভাগ্য। বিমানখনত আছিল 12জন নিষ্ঠাৱান ক্ৰু সদস্য। প্ৰত্যেকৰ বুকুত একোখন জীয়া কাহিনী, একোটা মৰমৰ পৰিয়াল আৰু আকাশত উৰাৰ একোটা গভীৰ কাৰণ। তেওঁলোক আছিল 12টা ভিন্ন জীৱন, এখন নীলা পোচাকেৰে বান্ধ খাই এখন বিশাল আকাশে একত্ৰিত কৰা 12টা আত্মা। কিন্তু কোনে জানিছিল সেই উৰণেই যে তেওঁলোকৰ জীৱনৰ অন্তিম উৰণ হ'ব। কেপ্টেইন সুমিত সবৰৱাল এক অপূৰণীয় প্ৰতিশ্ৰুতি। 60 বছৰ বয়সতো কেপ্টেইন সুমিত সবৰৱাল আছিল আকাশৰ এজন নিৰ্ভীক যোদ্ধা। ধুমুহা, ৰাজনৈতিক সংকট, জৰুৰীকালীন অৱতৰণ, তেওঁ সকলো দেখিছিল, সকলো চম্ভালিছিল। এয়াৰ ইণ্ডিয়াৰ বাবে তেওঁ আছিল এজন জীৱন্ত কিংবদন্তি, যাৰ শান্ত স্বভাৱ, কঠোৰ অনুশাসন আৰু অসাধাৰণ নেতৃত্বই সকলোকে মুগ্ধ কৰিছিল। এসপ্তাহ আগতে 90 বছৰীয়া বৃদ্ধ দেউতাকক লাহেকৈ ধৰি বাগিচালৈ লৈ যাওঁতেই তেওঁ পুৱাইৰ চুবুৰীয়াক কৈছিল, আৰু বেছিদিন নাই, অহা মাহতে হয়তো অৱসৰ ল'ম। তাৰ পিছত কেৱল মই আৰু দেউতাক মই এইখিনি সময় দিবই লাগিব। সেই অভিশপ্ত ৰাতিপুৱাটোত তেওঁ দেউতাকৰ কপালত এটা মৰমৰ চুমা আঁকি কৈছিল, 3 দিনতে ঘূৰি আহিম দেউতা। তেওঁ আৰু কেতিয়াও ঘূৰি নাহিল। তেওঁৰ সেই প্ৰতিশ্ৰুতি বতাহত মিলি গ'ল। তেওঁৰ 2 পুত্ৰ, দুয়োজনেই পাইলট। দেউতাকৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে তেওঁলোকে নিজৰ বিমান আকাশৰ পৰা নমাই আনিলে। যি আকাশে তেওঁলোকক সপোন দেখুৱাইছিল, সেই আকাশেই যে এদিন তেওঁলোকৰ শিৰৰ পৰা ছাঁ টুকুৰা কাঢ়ি নিব, সেয়া কোনে ভাবিছিল। ফাৰ্ষ্ট অফিচাৰ ক্লাইভ কুণ্ডৰ, এটি নীৰৱে সৰি পৰা তৰা। 35 বছৰীয়া ক্লাইভ কুণ্ডৰ অভিনেতা বিক্ৰান্ত মেছিৰ সম্বন্ধীয় ভাই। প্ৰায় 1 দশক ধৰি তেওঁ ফাৰ্ষ্ট অফিচাৰ হিচাপে আকাশত বিচৰণ কৰিছিল। তেওঁ প্ৰায়ে ফ্লাইট মেনুৱেল পঢ়ি থকা বা নোটবুকত বিমানৰ ডেউকাৰ ছবি আঁকি থকা দেখা গৈছিল। ক্লাইভ আছিল অত্যন্ত মেটিকুলাছ, অৰ্থাৎ খুটি নাটি মাৰি কাম কৰা আৰু নিজৰ কামত সমৰ্পিত। সেই ৰাতিপুৱা তেওঁ তেওঁৰ মৰমৰ ভগ্নীলৈ এটা অন্তিম মেছেজ পঠিয়াইছিল, উৰণৰ আগতে অলপ টোপনি মাৰি লওঁ, বহুত মৰম তোমালৈ। তেওঁৰ পিতৃ ক্লিফৰ্ডে বান্দ্ৰাৰ ঘৰখনত নীৰৱে নিঃশব্দে চকু লুটুকিছিল। সি সৰুতে খিৰিকীৰে কাগজৰ বিমান উৰুৱাইছিল। আজি সেই আকাশখনেই তাক চিৰদিনৰ বাবে লৈ গ'ল। তেওঁৰ বুকু ফাটি ওলোৱা কান্দোন কোঠাটোৰ দেৱালত খুন্দা খাই যেন স্তব্ধ হৈ গৈছিল। দীপক পাঠক, এক কৰ্তব্যপৰায়ণ পুত্ৰৰ আধৰুৱা মাত। দীপক পাঠকৰ এটা অভ্যাস আছিল, তেওঁ প্ৰতিটো টেক অফৰ আগতে ঘৰলৈ ফোন কৰিছিল, মাক দেউতাকৰ আশীৰ্বাদ লৈছিল। আজি ফ্লাইট আছে, নামি ফোন কৰিম, সকলোকে মৰম দিবা, তেওঁ আনদিনাৰ দৰেই কৈছিল। কিন্তু সেই ফোনটো আৰু কেতিয়াও নাহিল। বদলাপুৰত থকা তেওঁৰ পৰিয়ালটোৱে তেওঁৰ ফোনটো অবিৰতভাৱে বাজি থকাৰ পিছতো শেষ মুহূৰ্তলৈকে আশা পুহি ৰাখিছিল। কিন্তু যেতিয়া এয়াৰ ইণ্ডিয়াই সেই অভিশপ্ত বিমানখনত থকাটো নিশ্চিত কৰিলে, তেতিয়া তেওঁলোকৰ ভৰিৰ তলৰ মাটি যেন খহি পৰিল। আশাৰ সৰু চাকি গছি নিমিষতে নুমাই গ'ল। 11 বছৰ ধৰি দীপকে নিষ্ঠাৰে এয়াৰ ইণ্ডিয়াত সেৱা আগবঢ়াইছিল। তেওঁৰ ওচৰ চুবুৰীয়াসকলে তেওঁক, যিজনে সদায় বয়সীয়াল লোকসকলক তেওঁলোকৰ বেগ কঢ়িওৱাত সহায় কৰিছিল বুলি মনত পেলাই চকু লুটুকিছিল। এতিয়া সমগ্ৰ সমাজে তেওঁৰ বাবে শোক প্ৰকাশ কৰিছে। তেওঁ এদিন সঘনাই যোৱা মন্দিৰটোত তেওঁৰ আত্মাৰ শান্তিৰ বাবে এগছি চাকি জ্বলাইছে। চাইনিতা চক্ৰৱৰ্তী, পিংকী নামৰ এজনী চঞ্চল চৰাই। 35 বছৰীয়া চাইনিতা, যাক সকলোৱে মৰমতে পিংকী বুলি মাতিছিল। তাই আছিল জীৱনৰ প্ৰতিচ্ছবি, সদায় হাঁহি থকা, চঞ্চল উদ্যমী। গো এয়াৰৰ এগৰাকী প্ৰাক্তন কৰ্মচাৰী। তাই অলপতেহে এয়াৰ ইণ্ডিয়াত যোগদান কৰিছিল, বুকুত হাজাৰটা সপোন লৈ। তাইৰ শৈশৱৰ বান্ধৱী নিক্কীয়ে কৈছিল, তাইৰ ইউনিফৰ্মটো বৰ গৌৰৱেৰে পিন্ধিছিল। মই এবাৰ তাইক কৈছিলোঁ যে তাইক তাত বলিউডৰ নায়িকাৰ দৰে লাগিছে। তাই খিলখিলাই হাঁহি কৈছিল, এয়াৰ ইণ্ডিয়া মোৰ চিনেমা আৰু মই তাৰ তাৰকা। সেই হাঁহিটো এতিয়া মাথো স্মৃতি। তেওঁ জুহু কলিৱাৰাত মাকৰ সৈতে বাস কৰিছিল।
যেতিয়া সেই ভয়ংকৰ দুৰ্ঘটনাৰ খবৰ আহি তেওঁলোকৰ সৰু ঘৰখন পালেহি তেতিয়া চৌদিশে যেন নীৰৱ নিস্তব্ধ হৈ পৰিল। মাকৰ চকুৰ পানীয়েও যেন বাট হেৰুৱাই পেলাইছিল। এতিয়া হলৱেত ইউনিফৰ্ম পিন্ধা চাইনিটাৰ এখন ফ্ৰেম কৰা ফটো থিয় হৈ আছে, ফুলেৰে সজোৱা মালাৰে আবৃত্ত, যেন তাই এতিয়াও হাঁহি আছে, কিন্তু সেই হাঁহিত এতিয়া মাথোন বিষাদ। মৈথিলী পাটিল, এখন গাঁৱৰ সপোন চূৰ্ণ বিচূৰ্ণ। পাণভেলৰ হাভা গাঁৱৰ ধূলিয়ৰী আলিৰ পৰা লণ্ডনৰ বিশাল আকাশলৈ ২৪ বছৰীয়া মৈথিলীয়ে এক অবিশ্বাস্য যাত্ৰা অতিক্ৰম কৰিছিল। তাই আছিল তাইৰ গাঁৱৰ প্ৰথম বিমান সেৱিকা, যিটো সপোন এদিন তাইৰ বাবে আকাশৰ তৰাৰ দৰে দূৰত আছিল। তাইৰ পিতৃ মাতৃ সাধাৰণ কৃষক। তেওঁলোকে নিজৰ শেষ সম্বল গহনা পাতি বিক্ৰী কৰি তাইক বিমান সেৱাৰ প্ৰশিক্ষণ দিছিল। তেওঁলোকৰ চকুৰ মণি আছিল মৈথিলী। তাই আমাৰ গাঁৱৰ জিলিকি থকা তৰা আছিল। তাইৰ সম্বন্ধীয় ভনীয়েকে উচুপি উচুপি কৈছিল তাই আমাৰ গাঁৱৰ ছোৱালীবোৰৰ শিক্ষাৰ খৰচ বহন কৰিব বিচাৰিছিল। তাই কৈছিল টকাৰ অভাৱত কোনো ছোৱালীয়ে যাতে নিজৰ সপোন আধৰুৱা কৰিবলগীয়া নহয়। কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস, তাইৰ নিজৰ সপোনেই আধৰুৱা হৈ ৰ'ল। এতিয়া সমগ্ৰ গাঁওখনে তাইৰ স্মৃতিত এক প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰিছে। তাই এদিন খেলি খেলি ডাঙৰ হোৱা স্কুলখনৰ প্ৰৱেশদ্বাৰত এতিয়া তাইৰ ছবি, আমাৰ আদৰ্শ মৈথিলী পাটিল। সেই ছবিখন চাই গাঁৱৰ কণ কণ ল'ৰা ছোৱালীবোৰৰ চকু সেমেকি উঠে। ৰশ্মি সংঘাৰে, এক উজ্জ্বল তৰাৰ অকাল পতন। ইনষ্টাগ্ৰামত ৫৪,০০০ৰো অধিক ফলোৱাৰৰ সৈতে ডোম বিবলিৰ ২৭ বছৰীয়া ৰশ্মি কেৱল এগৰাকী বিমান পৰিচাৰিকাই নাছিল, তাই আছিল হাজাৰজনৰ বাবে প্ৰেৰণাৰ উৎস। এগৰাকী ঘৰুৱা সহায়িকা মাতৃ আৰু এজন টেকনিচিয়ান পিতৃৰ সন্তান। ৰশ্মিৰ জীৱন সংগ্ৰাম আৰু অদম্য দৃঢ়তাৰ এক মহাকাব্য আছিল। তাই ইনষ্টাগ্ৰামত প্ৰেৰণাদায়ক উক্তি শ্বেয়াৰ কৰিছিল। তাইৰ খুৰাক প্ৰবীণে ভগ্ন হৃদয়েৰে কৈছিল তাই আৰ্থিকভাৱে পিছপৰা ছোৱালীৰ বাবে এটা বিমান সেৱাৰ প্ৰশিক্ষণ কেন্দ্ৰ খোলাৰ পৰিকল্পনা কৰিছিল। তাইৰ সেই সপোনটো আধৰুৱা হৈ ৰ'ল। তাইৰ শেষৰ পোষ্টটো ককপিটৰ খিৰিকীৰে তোলা সূৰ্যোদয়ৰ এখন মনোমোহা ছবি, যাৰ কেপশ্যন আছিল প্ৰতিটো উৰণই এক নতুন কাহিনী, আহক উৰো। হায়, কোনে জানিছিল সেইটোৱে তাইৰ জীৱনৰ শেষ কাহিনী হ'ব। হাজাৰ হাজাৰ লোকে এতিয়া সেই পোষ্টটোৰ তলতে চকুলোৰে শ্ৰদ্ধাঞ্জলি জনাইছে। তেওঁলোকৰ প্ৰিয় ৰশ্মি যে আৰু নাই সেয়া বিশ্বাস কৰিবলৈ টান পাইছে। নগানথৈ শৰ্মা, যি ভয় আছিল সেয়াই সঁচা হ'ল। মণিপুৰৰ থৌবালাৰ ২০ বছৰীয়া নগানথৈৰ মনত সদায় এটা অজান ভয় আছিল, বিমান দুৰ্ঘটনাৰ ভয়। তাই প্ৰায়েই কৈছিল যদি কেতিয়াবা বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয় মোৰ কাহিনীটো তেনেকৈ শেষ হৈ যাবনে? তাইৰ সম্বন্ধীয় ভনীয়ে খেংজিতাই ফুচফুচাই কৈছিল তাইৰ শেষৰ মেছেজটোলৈ চাই, লণ্ডনলৈ উৰা মাৰিছোঁ, কিছু সময় হয়তো কথা পাতিব নোৱাৰিম, সকলোকে বহুত মৰম। সেই মৰমবোৰ এতিয়া মাথো স্মৃতি হৈ ৰ'ল। ইম্ফলত অনুষ্ঠিত এক নিযুক্তি অভিযানত নিৰ্বাচিত হৈ তাই বুকুত আশা আৰু মনত শংকা লৈ মুম্বাইলৈ আহিছিল। এতিয়া তাইৰ পৰিয়ালটোৱে নীৰৱে শূন্য দৃষ্টিৰে অপেক্ষা কৰিছে। প্ৰতিটো ফোনৰ ৰিংটোৱে তেওঁলোকৰ বুকুত খেল হৈ বিন্ধে, কাৰণ তেওঁলোকে জানে যে সেই ফোনটো আৰু নগানথৈৰ নহয়। লামনুনথেন চিংচন, নীৰৱ সপোনবোৰ চিৰদিনৰ বাবে নীৰৱ হৈ গ'ল। মণিপুৰৰে আন এগৰাকী সন্তান লামনুনথেন কুকি সম্প্ৰদায়ৰ আছিল। শান্ত, পৰিশ্ৰমী আৰু গভীৰভাৱে আধ্যাত্মিক আছিল তাই। ৩ বছৰ ধৰি অংশকালীন চাকৰি আৰু নিশাৰ ক্লাছ কৰি অশেষ কষ্টৰ অন্তত তাই এয়াৰ ইণ্ডিয়াত যোগদান কৰিছিল। তাই ভাগৰুৱা হ'লেও সদায় এটা মিঠা হাঁহি ওঠত লৈ ফুৰিছিল। মুম্বাইত তাইৰ ৰুমমেটে চকুলো টুকি কৈছিল, তাই কৈছিল বিমানখন তাইৰ বাবে গীৰ্জাৰ দৰে পবিত্ৰ। ই তাইক স্বৰ্গৰ আটাইতকৈ ওচৰত থকাৰ অনুভৱ কৰাইছিল। আজি যেন তাই সঁচাকৈয়ে স্বৰ্গৰ বাসিন্দা হৈ গ'ল। এতিয়া ধ্বংসাৱশেষৰ পৰা উদ্ধাৰ হোৱা ক্ৰু তালিকাখনত তাইৰ নামটোৱে মাথো এক গভীৰ শূন্যতা কঢ়িয়াই আনিছে। শ্ৰদ্ধা ধাৱন, আকাশৰ মাতৃ, আজি নিজেই তৰা হৈ গ'ল। ৪৪ বছৰ বয়সত শ্ৰদ্ধা ধাৱন আছিল ক্ৰুসকলৰ মাজত এগৰাকী অত্যন্ত অভিজ্ঞ আৰু শ্ৰদ্ধাৰ পাত্ৰী। এগৰাকী জ্যেষ্ঠ কেবিন ছুপাৰভাইজাৰ যিয়ে ২১ বছৰ ধৰি এয়াৰ ইণ্ডিয়াত নিষ্ঠাৰে সেৱা আগবঢ়াইছিল। তেওঁৰ লিংকডইন প্ৰফাইলটো আছিল তেওঁৰ কৰ্মজীৱনৰ সফলতাৰ প্ৰতিচ্ছবি, অসংখ্য প্ৰশংসা আৰু বঁটাৰে ভৰা। মুলুণ্ডত তেওঁৰ ১৩ বছৰীয়া কণমানি কন্যা আৰু স্বামী ৰাজেশ, তেওঁ এয়াৰ ইণ্ডিয়াৰ কৰ্মচাৰী, যাৰ সৈতে তেওঁৰ এখন সুখৰ সংসাৰ আছিল।
শ্ৰদ্ধা আছিল কনিষ্ঠ ক্ৰুসকলৰ বাবে এগৰাকী মাতৃস্বৰূপা পথ প্ৰদৰ্শক আৰু গুৰু। তেওঁ আকাশত আমাৰ মাতৃ আছিল। কেইসপ্তাহমান আগতে ৰশ্মিয়ে এটা পোষ্ট লিখিছিল। তেওঁ আমাক গম্ভীৰ্য, ধৈৰ্য আৰু মানুহৰ সৈতে কেনেকৈ আচৰণ কৰিব লাগে সেই সকলোবোৰ শিকাইছিল। তেওঁৰ কণমানি ছোৱালীজনী, যিয়ে হয়তো এই ভয়ংকৰ শূন্যতাৰ গভীৰতা এতিয়াও বুজিব পৰা নাই, তাই মাকৰ এয়াৰ ইণ্ডিয়াৰ ID বেজটো বুকুত সাৱটি ধৰিছে, যেন সেয়াই তাইৰ মাকৰ শেষ স্মৃতি, আকাশৰ পৰা অনা এক অমূল্য উপহাৰ। অপৰ্ণা মহাদিক এখন আধৰুৱা প্ৰেম কাহিনী। 40 বছৰীয়া অপৰ্ণা কেৱল এগৰাকী বিমান পৰিচাৰিকাই নাছিল, তেওঁ আছিল এয়াৰ ইণ্ডিয়াৰ প্ৰেম আৰু সমৰ্পণৰ এক জীৱন্ত কাহিনী। তেওঁৰ স্বামী অনমোলো আছিল একেটা প্ৰতিষ্ঠানৰে ক্ৰু সদস্য। ডুবাইলৈ যোৱা এখন বিমানতেই তেওঁলোকৰ প্ৰথম চিনাকি হৈছিল আৰু সেই চিনাকিয়ে পিছলৈ গভীৰ প্ৰেমলৈ ৰূপান্তৰিত হৈছিল। তেওঁলোকে 2013 চনত প্ৰেম বিবাহ কৰিছিল আৰু তাৰ পিছতে তেওঁলোকৰ জীৱনলৈ আহিছিল এটি মৰম লগা কন্যা সন্তান। দুয়োজনে পাল পাতি সপ্তাহত উৰিছিল যাতে কোনোবা এজন সদায় তেওঁলোকৰ কন্যাৰ লগত থাকিব পাৰে। এজন আত্মীয় সঞ্জয় তৎকাৰায়ে দুখেৰে কৈছিল, তেওঁৰ জীৱনত এক সুন্দৰ ভাৰসাম্য আছিল। তেওঁ এগৰাকী মৰমীয়াল পত্নী, এগৰাকী স্নেহশীলা মাতৃ আৰু এগৰাকী দক্ষ পেছাদাৰী আছিল। সেই অভিশপ্ত ৰাতিপুৱাটো তেওঁৰ স্বামীয়ে তেওঁক এটা মৰমৰ চুমাৰে বিদায় জনাইছিল। 3 দিন পিছত বিমানবন্দৰৰ পৰা তেওঁক হাঁহি মুখেৰে আদৰি অনাৰ প্ৰতিশ্ৰুতি দি তেওঁ ঘূৰি আহিছিল, কিন্তু হাতত ফুল লৈ নহয়। তেওঁ আহিছিল তেওঁৰ প্ৰাণৰো অধিক প্ৰিয় অপৰ্ণাৰ নিথৰ দেহৰ কাষত তেওঁৰ সামগ্ৰীবোৰ সংগ্ৰহ কৰিবলৈ। বুকুৰ ভিতৰত একুৰা জুই জ্বলিছিল, যি জুই হয়তো কেতিয়াও নুনুমাব। মনীষা থাপা, নেপালৰ গৌৰৱ, ভাৰতৰ আকাশত হেৰাই গ'ল। নেপালত জন্ম, পাটনাত শিক্ষা গ্ৰহণ কৰা মনীষা আছিল 28 বছৰীয়া এগৰাকী সাহসী আৰু দৃঢ়মনা যুৱতী। তেওঁ ছেইণ্ট জেভিয়াৰ্ছ কলেজৰ পৰা বিজনেছ ইকনমিক্সত স্নাতক ডিগ্ৰী লাভ কৰিছিল আৰু কলেজত ডাঙৰ সপোন দেখা সেই ছোৱালীজনী হিচাপে পৰিচিত আছিল। ইণ্ডিগোত গ্ৰাউণ্ড ষ্টাফ হিচাপে কৰ্মজীৱন আৰম্ভ কৰি তাৰ পিছত আকাশলৈ আৰু অৱশেষত এয়াৰ ইণ্ডিয়ালৈ তেওঁৰ নিজৰ তেজ, ঘাম আৰু অসীম অধ্যৱসায়েৰে সফলতাৰ জখলা বগাই গৈছিল। তাই আমাৰ বাবে কেৱল কন্যাই নাছিল, তাই আছিল সমগ্ৰ বিশ্বৰ বাবে এক আদৰ্শ। তাইৰ মাতৃ লক্ষ্মীয়ে কোনোমতে চকু পানী ৰখাই কৈছিল, তাই উৰিছিল আমাক গৌৰৱান্বিত কৰিবলৈ, আমাৰ মুখ উজ্জ্বল কৰিবলৈ। আজি তাইৰ সেই সোণালী সপোনবোৰ ধ্বংসাৱশেষৰ মাজত ছিন্ন ভিন্ন হৈ পৰি আছে। তাইৰ জীৱনৰ কাহিনীটো ঠিক তেতিয়াই আধৰুৱা হৈ ৰ'ল, যেতিয়া তাই আকাশৰ তৰা চুবলৈ আগবাঢ়িছিল। এক নিষ্ঠুৰ দুৰ্ঘটনা, এক অপূৰণীয় ক্ষতি। টেক অফ কৰাৰ কেইটামান নিমিষৰ ভিতৰতে কিবা এটা ভয়ংকৰ অকল্পনীয় ভুল হ'ল। বিমানখনে ঘূৰি আহিবলৈ শেষ চেষ্টা চলাইছিল, কিন্তু নিয়তিৰ ওচৰত হাৰ মানিলে। ইয়াৰ পিছতে এক প্ৰচণ্ড বিস্ফোৰণ হ'ল, যি বিস্ফোৰণে 12টা জীৱন নিমিষতে কাঢ়ি নিলে। পিছত কোৱা হৈছিল যে ইন্ধনৰ টেংকি অতিৰিক্তভাৱে ভৰ্তি হোৱাৰ বাবে এই ভয়ংকৰ ঘটনাটো ঘটিছিল। ধ্বংসাৱশেষ আহমেদাবাদৰ উপকণ্ঠ অঞ্চলত বহু কিলোমিটাৰ জুৰি সিঁচৰিত হৈ পৰিল। চহৰখনৰ ওপৰত ক'লা ধোঁৱাৰ এক কুণ্ডলীয়ে যেনে অন্ত্যেষ্টিক্ৰিয়াৰ কৰুণ বিননি কঢ়িয়াই আনিলে। সমগ্ৰ বিশ্বই স্তব্ধ হৈ চাই ৰ'ল। এয়াৰ ইণ্ডিয়াই কপা কপা হাতেৰে এখন তালিকা প্ৰকাশ কৰিলে। পৰিয়ালৰ সদস্যবোৰে অসহনীয় যন্ত্ৰণাত ছটফটাই অপেক্ষা কৰিলে। কিছুমানে এতিয়াও উত্তৰবিহীন ফোন নম্বৰবোৰৰ বাবে ডায়েল কৰিয়েই থাকিল। কিজানি বা সিফালৰ পৰা কোনোবাই উত্তৰ দিয়েই। কিছুমানে ভগৱানৰ ওচৰত কান্দি কান্দি প্ৰাৰ্থনা কৰিলে আৰু কিছুমানে হয়তো ইতিমধ্যে বুজি উঠিছিল সেই নীৰৱতা বৰ বেছি উচ্চ, বৰ বেছি অসহ্যকৰ আছিল। অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে এক পূৰ্ণাংগ তদন্ত আৰম্ভ কৰিলে, কিন্তু তদন্তই জানো ভগা হৃদয় জোৰা লগাব পাৰে? তদন্তই জানো কাৰোবাৰ চকুলো মচিব পাৰে? এখন আকাশ, 12টা উজ্জ্বল তৰা আৰু অলেখ চকুলো। এয়াৰ ইণ্ডিয়াৰ মুম্বাইস্থিত মুখ্য কাৰ্যালয়ত এতিয়া এখন দেৱালত 12খন ফটো ওলমি আছে। 12টা হাঁহি মুখ, 12টা আধৰুৱা কাহিনী। প্ৰতিটো নামৰ তলত কপা কপা আখৰেৰে লিখা এটা সৰু টোকা। আমি একেলগে উৰিছিলোঁ, আজি তোমালোক আকাশৰ সিপাৰে, আমাৰ হৃদয়ত চিৰদিন উৰি থাকিবা। 12টা ভিন্ন ঘৰত এনেকুৱা পোহৰ নুমাল যিবোৰ আৰু কেতিয়াও কোনো দিনে একেদৰে নজ্বলিব। এখন গাঁৱত এজনী সৰু ছোৱালীয়ে এতিয়াও কয়, মই ডাঙৰ হ'লে মৈথিলী বাইদেউৰ দৰে হ'ম। আন এটা কোণত এজন বৃদ্ধ পিতৃয়ে নীৰৱে ৰাতি কটায়। তেওঁৰ কাষৰ চকীখন চিৰদিনৰ বাবে খালী হৈ ৰ'ল।
তেওঁলোক আছিল কাৰোবাৰ সন্তান, কাৰোবাৰ পিতৃ মাতৃ, কাৰোবাৰ জীৱন সংগী, কাৰোবাৰ বন্ধু, কাৰোবাৰ পথ প্ৰদৰ্শক। আৰু এতিয়া তেওঁলোক একোজন উজ্জ্বল তৰা, ভাৰতীয় বিমান পৰিবহণৰ ইতিহাসৰ বিশাল আকাশত চিৰদিনৰ বাবে খোদিত হৈ ৰ'ল। তেওঁলোকৰ জীৱন যাত্ৰা হঠাতে বৰ নিষ্ঠুৰভাৱে শেষ হ'ল, কিন্তু তেওঁলোকৰ অমৰ কাহিনী, তেওঁলোকৰ স্মৃতিয়ে পৰৱৰ্তী প্ৰতিটো উৰণতে প্ৰতিজন যাত্ৰীৰ হৃদয়ত চিৰদিন উৰি থাকিব। তেওঁলোকৰ আত্মাই শান্তি পাওক। ধন্যবাদ।